হেলেমৰ কোৰুৱা বস্তিত অসম কোৰুৱা সমাজৰ ২৭তম প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ অংশগ্ৰহণ অসমৰ আদিবাসীসকলৰ অন্যতম এক সমাজ হৈছে কোৰুৱা সমাজ নিজৰ জাতীয় সংস্কৃতি জীয়াই ৰখাৰ উপৰিও শিক্ষা সংস্কৃতি অৰ্থনৈতিক ৰাজনৈতিক সামাজিক আদি বিভিন্ন ক্ষেত্ৰত কোৰুৱা সমাজক আগুৱাই নিয়াৰ প্ৰয়াসেৰে ১৯৯৯ চনত গঠন হয় এই কোৰুৱা সমাজ কোৰুৱাসকলৰ এই মেৰুদণ্ড স্বৰূপ অসম কোৰুৱা সমাজে ২৬টা বৰ্ষ অতিক্ৰম কৰি ২৭তম প্ৰতিষ্ঠা দিৱসটি হেলেমৰ মিছামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কোৰুৱা বস্তিত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে পালন কৰা হয় বিশ্বনাথ জিলা কোৰুৱা সমাজৰ উদ্যোগত বিহালী আৰু গহপুৰ কোৰুৱা ৰাইজৰ সহযোগত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত প্ৰখৰ ৰ'দকো নেওচি অসমৰ চুকে কোণে থকা কোৰুৱা সমাজৰ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম কোৰুৱা সমাজৰ সম্পাদক শ্যাম কোৰুৱা উপসভাপতি ধৰম কোৰুৱা শিক্ষা সম্পাদক শিৱন কোৰুৱা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা কমিটিৰ সম্পাদক অমৃত মুণ্ডা ঘাটোৱাল সমাজৰ সম্পাদক ৰবীন ঘাটোৱাল ভূঞা সমাজৰ কেন্দ্ৰীয় সভাপতি কৰণ ভূঞাৰ লগতে কোৰুৱা সমাজৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে বিহমাৰী দলটাকে বিশ্ব দেখাৰ খাতিৰ অনুৰোধ বিহমাৰী দল এই আগে আগে তেওঁলোকে নাচ গান তথাপিও আহি সমাজৰ কাৰণে আহিছে তাৰ বাবে মই
সমিতি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ঘৰুৱা সমাজৰ আই মাতৃ দাদা, আজিৰ এই মঞ্চৰ পৰা আপোনালোকলৈ মোৰ এটাই অনুৰোধ, সমাজ আগবাঢ়িবলৈ হ'লে আমাৰ ল'ৰা ছোৱালীসমূহ শিক্ষা দীক্ষা আৰু অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, নহ'লে আমি অন্যান্য সমাজতকৈ পিছ পৰি থাকিম। खोजे 34 ना 35 डिग्री सेल्सियस अवस्था में जो चल है, यही समय में कोरवा बस्ती के कोरवा समाज के शुभाकांक्षी के लगे मैं देखली ये धूपटा से भी सब हार नहीं माइन के कोरवा समाज के विशेष स्वाभिमान व्यक्ति के लगे इतना धूप में खड़ा हो के उस सब के जो वेलकम कर के इतना सुंदर ट्रेडिशनल ड्रेस ट्रेडिशनल नाच उस सब के गीन गीताई के और सब के परछाई के जो आनलेन ওটা মোর যে একদম দিল ছুঁই গেলে। तो सबसे पहले एक बार जोरदार हाथ ताली कोरवा समाज खातिर एक बार जोरदार हाथ ताली हुई। यही लगे हमारे समाज के ताकत के कितना पाइड है के कितना लिखे नो मैटर। आदिवासी कोरवा समाज में जाति जनगोष्ठी अगर उन्नयन करे यदि लगी हमने के धैर्य लगेगा, किंतु हम यहाँ देखे कि नहीं पालो जितना धूप दे आए फील्ड में मीटिंग कोई रहे ना हमनी यार की खातिर धूप में खड़ा हुई थक हुई হয় না হয়, কিন্তু ওটা কোরওয়া সমাজ এই ধূপ से কিন্তু নাই ডরালে। তো এটা মোর তোদের 16 ইঞ্চি চওড়া হয়ে হে বুকু নাই কিন্তু ভয় নাই জানা তো, কিন্তু মোর এই বুকুটা 16 ইঞ্চি মোরে চওড়া হয়ে যায় এরকম লাগাতে। এহেটা আমাদের আদিবাসী কোরওয়া সমাজকে তাকত লাগে। তার পিছে হয় নমস্কাৰ, মই শ্ৰী শ্যাম বৰুৱা, সদৌ অসম কোৰৱা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি আপোনালোকক জনাব বিচাৰোঁ যে আজি আমাৰ 27তম কোৰৱা সমাজৰ প্ৰতিষ্ঠা দিৱস আজি বিশ্বনাথ জিলাৰ কোৰৱা বস্তিত অনুষ্ঠিত কৰা হৈছে। আমাৰ সমাজখন 1999 চনৰ 6 জুলাই তাৰিখে ডিব্ৰুগড় জিলাৰ পথালিবাম চাহ বাগিচাত গঠন কৰা হৈছিল। তেতিয়াৰ পৰা কোৰৱা সমাজৰ অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিক দিশত উন্নতিৰ হকে এই কোৰৱা সমাজে কাম কৰি আছে। আৰু আজিৰ দিনটি আমি খুব ধুমধামেৰে আমাৰ সমাজখনৰ উন্নতিৰ হকে যি কাম কৰিবলগীয়া আছে সেই কামৰ কাৰণে আমি এই কোৰৱা সমাজটোক ঠিক কৰিবলৈ যি আমাৰ সংকল্প, এই সংকল্পৰ আজি জন্মদিন বুলি ভাবিছোঁ। আৰু আজিৰ আমি এই প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰিছোঁ। লগতে মোৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আছে, তেখেতেও দুআষাৰ মন্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই আপোনাৰ চেনেল যোগেদি মই জনাব বিচাৰিছোঁ যে আমাৰ যিহেতু আমি অলপ আগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৈ গ'ল যে আমাৰ অসম কোৰৱা সমাজ 1999 চনৰ 6 জুলাই তাৰিখে ডিব্ৰুগড় পথালিবাম চাহ বাগিচাত আমাৰ জন্ম দিয়া হৈছিল, গঠন কৰা হৈছিল। আৰু আজি আমি সকলোৱে জানো যে প্ৰত্যেক বছৰৰ 6 জুলাই তাৰিখে আমি আমাৰ অসম কোৰৱা সমাজৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰোঁ। আৰু মই আমাৰ কোৰৱা সমাজৰ কেন্দ্ৰীয় সমিতিকে ধৰি আমাৰ শাখা সমিতিৰ যিমান বিষয়ববীয়া আছে আৰু সদস্য আছে, তেওঁলোকে ইমান গৰমত যে আহি এই প্ৰতিষ্ঠা দিৱস পালন কৰাত আমাক সহায় সহযোগ কৰিছে, তাৰ কাৰণে আমি খুবেই সুখী। আৰু এই মঞ্চত যিমান বিষয়ববীয়া আছে, বেলেগ অন্য সমাজৰ প্ৰতিনিধিসকলো আহিছে, তেখেতসকলকো আমাৰ অসম কোৰৱা সমাজৰ ফালৰ পৰা মই বিশেষ ধন্যবাদ দিছোঁ। আৰু এই গৰমত যে ইমান ধুনীয়াকৈ তেওঁলোকে শান্তি সমৃদ্ধি বচাই আমাৰ অসম কোৰৱা সমাজৰ কেন্দ্ৰীয় সমিতিৰ যি প্ৰতিষ্ঠা দিৱস তাকে পালন কৰি গৈছে, তাৰ কাৰণে মই চবকে মোৰ ফালৰ পৰা ধন্যবাদ।